এই ফটোকপি হ'ল মোৰ 1998 26 ডিচেম্বৰ বৃহস্পতিবাৰ তেতিয়াৰে ফটো। মানে সেই সময়তে মই জাগুন তিনিচুকীয়া জাগুন অভিমুখে মই ৰাওনা হৈছিলোঁ মোৰ পিতৃগৃহৰ পৰা। স্বামীৰ কৰ্মসূত্ৰে খাৰচাং অইল ফিল্ড জয়ন্ত কোম্পানীত চাকৰি কৰিছিল। তেতিয়াই মই জাগুন পাৰ্বতীপুৰত মই এটা ভাড়াঘৰত মোক ৰাখিছিল। তাতে এয়া মোৰ কাষতে গুলপীয়া সাজ পিন্ধাই মই হয়। এই মোৰ কাষতে মোৰ মালিকনী বাইদেউ আছে, লগতে মোৰ সহপাঠী বুলি ক'ব লাগিব, বন্ধুৱে ধৰক প্ৰদীপ ওৰাং, লগতে তেখেতৰ মিছেছ ৰূপা ওৰাং, আৰু এই কাষতে আমাৰ মালিকনী বাইদেউ আৰু ৰূপাৰ মাজতে সেয়া লামা তামাং, এইফালে কোলে কি কয় মই টাইটেলটো অৱশ্যে পাহৰিলোঁ। এয়া মই এই মালিকনী বাইদেউ ঘৰৰ সৰিয়নিৰ দৰাত মোক পাছফালে নি এয়া একপি আটাইৰে ফটো উঠাওঁ বুলি ফটো উঠাইছিলে। তাৰে এই দৃশ্যটো স্মৃতি হিচাপে মই ৰাখি থৈছোঁ। ফটোকপি অৱশ্যে বেয়াই হৈ গ'ল, হ'লেও মোৰ যুগ্ম জীৱনৰ প্ৰথম পাতনি। মই যদিও যুগ্ম জীৱন আৰম্ভ কৰিছিলোঁ মোৰ পিতৃগৃহ এৰি স্বামীৰ লগত আহি, মই জাগুনতে মোক এৰি থৈ তেওঁ অৰুণাচল খাৰচাং অভিমুখে ৰাওনা হ'ল। তাতে তেওঁ জয়ন্ত কোম্পানীত চাকৰি আছিল অইল ফিল্ডত। তালৈ তেওঁ মোক এই মালিকনী বাইদেউ ঘৰতে ৰাখি থৈ গ'ল। মই অকলশৰীয়া জীৱন এটা বহুত দিন কটালোঁ। মোৰ ডাঙৰ সন্তান জন্ম হোৱা সময়লৈকে, সি ডাঙৰ হোৱালৈকে মই জাগুন পাৰ্বতীপুৰতে মই বাস কৰিলোঁ। বহুত কষ্টৰে পাৰ কৰিলোঁ অৱশ্যে। সেয়া এটা বহু ডাঙৰ কথা। মই অৱশ্যে এইখিনি ক'বলৈ হ'লে মোৰ চকু পানী ওলায়। মোৰ মা ঘৰ আছিলে এঠাইত আৰু মানুহজন এঠাইত, মই এঠাইত, আৰু মানুহজনৰ মাক দেউতাকৰ ঘৰ এঠাইত, দাদাক নবৌক এঠাইত। এনেকুৱা ধৰণে মই আলৈ আথানি হৈ মই যেনেকৈ মোৰ মা দেউতা নাই, তেওঁ মাক দেউতাক নাই, গতিকেলৈ মই দলনিত পোনা মাছ যিধৰণে মেলে মই তেনেধৰণে আছিলোঁ। আৰু যেনেকৈ ৰামে নি এৰিব নিৰ্জন বনত, ঠিক তেনেধৰণে ময়ো অকলশৰীয়া জীৱন এটা অতিবাহিত কৰিলোঁ। তাৰ পাছতে যেনিবা মই দুঠাইত মানে মই ভাড়াঘৰ এই বাইদেউ ঘৰ এৰি পেলাই আৰু এটা ভাড়াঘৰলৈ গ'লোঁ। তাৰ পৰা আহি মই